আমি আছো লোকে লোকাৰণ্য হৈ পৰা সপ্ততি সংখ্যক বজালীৰ পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰৰ অসম সাহিত্য সভাৰ অধিৱেশনত আমাৰ লগত কেইবাগৰাকী বিশিষ্ট ব্যক্তি আছে আৰু ইয়াতে গ্ৰন্থৰ এখন জন্মক্ষণ এটা উদযাপন কৰা হৈছে আৰু এই গ্ৰন্থৰ জন্মক্ষণ উদযাপন কৰা হৈছে গ্ৰন্থমেলাথলী যি সপ্ততি সংখ্যক বজালীৰ যি পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰৰ অসম সাহিত্য সভাৰ অধিৱেশনৰ এই গ্ৰন্থমেলাথলীৰ সন্মুখত এখন কিতাপৰ জন্ম আৰু কিতাপৰ জন্মক্ষণত উপস্থিত আছে ডক্টৰ দীপেন দাস আৰ.জি. বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপক আৰু এগৰাকী ৰাস আৰু ভাওনা সংস্কৃতিৰ অন্যতম এগৰাকী সাধক শংকৰদেৱ সাধক সুবক্তা আৰু এগৰাকী বিশিষ্ট লেখক তুতুমণি দত্ত আছে কবি তুতুমণি দত্ত আমাৰ লগত আছে প্ৰাক্তন শিক্ষা আয়ুক্ত আৰু এই আমাৰ গ্ৰন্থৰ অনুবাদক ভাৰতীয় আধ্যাত্মিকতাৰ ৰহস্যময় চমৎকাৰৰ অনুবাদক পৰমেশ দত্ত আৰু আমাৰ লগত আছে অঞ্জলিকা চক্ৰৱৰ্তী বিগলিত হৃদয়ৰ লেখিকা আমি কিতাপখিনি দিছোঁ আমাৰ লগত কেইবাগৰাকীও ব্যক্তি আছে প্ৰথমতে আমাৰ অকণমান যদি আপুনি কাষলৈকে আহে ডক্টৰ দীপেন দাসক আমি আজি এই কিতাপখন গ্ৰন্থমেলাৰ চাৰিওফালে এটা ভ্ৰমণ কৰাব বিচাৰিছোঁ ইতিমধ্যে ডক্টৰ জগদীশ পাটগিৰি এটা উন্মোচনৰ দৰে আশীৰ্বাদ দিলে আমি ভাবিছোঁ যে সাহিত্য সভাৰ গোটেই প্ৰাংগণত কিতাপ পৰিৱেশ হৈ থাকিব লাগে সেইবাবে আমি ব্যক্তিগত উদ্যোগতে আমি এটা সুযোগ এটা লৈছোঁ কিতাপক লৈ উদযাপন কৰিব বিচাৰিছোঁ তো ভাৰতৰ আধ্যাত্মিকতাৰ শক্তিশালী যিটো দিশ এই দিশটো ফাৰ্ষ্ট টাইম এগৰাকী বিদেশী লেখক পল ব্ৰাণ্টনে কৈছিলে আৰু সেই বিশ্ববিখ্যাত যিখন মিলিয়ন কপি চেল হৈছে আমাৰ এগৰাকী বিখ্যাত ব্যক্তিত্ব আচলতে এক্স এডুকেশ্যন কমিশ্যনৰ আৰু বিশিষ্ট অনুবাদক তো এঞ্জেলা বা মৰিয়ম বহু উপন্যাসৰ সীমাৰ সিপাৰে বহু উপন্যাসটো অনুবাদ কৰিছে আৰু এনেকুৱা এখন কিতাপ অনুবাদ কৰিছে আৰু আজি আমি গ্ৰন্থমেলাথলী সাহিত্য সভাৰ গ্ৰন্থমেলাৰ দ্বাৰৰ সন্মুখত উন্মোচন কৰিবলৈ পাই আপোনাৰ কেনেকুৱা এটা অনুভৱ আৰু কি হয় এটা খুব এটা ভাল খবৰ অসমৰ বিদ্যায়তনিক মহলত এক গভীৰ আলোড়নৰ সৃষ্টি কৰিব বুলি আমি আশা কৰিছোঁ কিন্তু এগৰাকী শিক্ষা বিষয়া হৈও উচ্চ পদবীত থাকিও তেখেতে এই যিটো বিদ্যায়তনিক চৰ্চা কৰি আহিছে এই বিদ্যায়তনিক চৰ্চা কৰাৰ বাবে আজি এই শুভ মুহূৰ্তত মই তেখেতলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ এখনি খুব চৰ্চিত গ্ৰন্থ এখন আমাৰ পল ব্ৰাণ্টনৰ হৈছে এই গ্ৰন্থখনিক তেখেতে যে অসমীয়ালৈ অনুবাদ কৰিছে অসমৰ সৰ্বস্তৰৰ জনগণে এই গ্ৰন্থখন যে খুব সহজকৈ অধ্যয়ন কৰি উপলব্ধি কৰিব পাৰে তাৰ কাৰণে যি মহান পদক্ষেপ তেখেতে লৈছে আজি তেখেতক আমি সাধুবাদ জনাইছোঁ আৰু তেখেতলৈ অভিনন্দন এইকাৰণে জনাইছোঁ এনেধৰণৰ সৃষ্টিসমূহে আচলতে গোটেই জীৱনত তেখেতক জীয়াই ৰাখিব তেখেতৰ যি বৌদ্ধিক সত্তা এই বৌদ্ধিক সত্তা অনাগত দিনত আৰু উদ্বুলিত হওক আমি এই কথাখিনি এই শুভ মুহূৰ্তত তেখেতলৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি নিশ্চয় শুভেচ্ছা দিম পৰমেশ দত্ত ডাঙৰীয়ালৈ মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ তেখেতে ইতিমধ্যে বহুতকেইখন কিতাপ অনুবাদ কৰিছে এইখনো কৰিছে কি ভাৰতীয় আধ্যাত্মিকতাৰ ৰহস্যময় চমৎকাৰ এইখন কিতাপৰ ৰাইজে লওক আচলতে আধ্যাত্মিকতাটোৱে আমাৰ দিকদৰ্শক আধ্যাত্মিকতাই আমাক পোহৰ দেখুৱাই লৈ যায় তেখেতে তাৰেই প্ৰয়াস কৰিছে সকলোৱে কিতাপখন লওক পঢ়ক ছাৰলৈ যথেষ্ট ধন্যবাদ জনালোঁ